অখিল অসম গোৰ্খা ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা অধিৱেশনত উপস্থিত থাকিলোঁ আৰু সুন্দৰ পৰিৱেশ এই ছাত্ৰ সন্থাৰ জিলা অধিৱেশনখন সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশৰ মাজেৰে উপস্থিত কৰিছে আৰু এই অঞ্চলৰ গোৰ্খা ভাইসকলৰ কিছুমান সমস্যা আছিল বিশেষভাৱে তেখেতসকলৰ বিটিআৰ অঞ্চলত প্ৰটেক্টেড ক্লাছ হিচাপে ঘোষণা কৰাৰ পিছতো কামখিনি আগ নবঢ়া বা বিভিন্ন সময়ত তেখেতসকলৰ এনআৰচি কৰবাত বায়োমেট্ৰিক্সৰ সমস্যা কৰবাত ডি ভোটাৰৰ সমস্যা এই সমস্যাবিলাক আমাৰ সকলো সময়তে চৰকাৰৰ দৃষ্টিগোচৰত আছে আৰু অসম চৰকাৰে গোটেই অসমতে থকা গোৰ্খা খিলঞ্জীয়া ভাইসকলক সম্পূৰ্ণৰূপে সুৰক্ষা দিয়াৰ স্বাৰ্থত ইতিমধ্যে বিভিন্ন নিৰ্দেশনা প্ৰদান কৰিছে কিছু কাৰ্যকৰী হৈছে আৰু বিটিআৰ অঞ্চলত যিখিনি সমস্যা আছে অতি শীঘ্ৰে এই সমস্যাবিলাকৰ সমাধান কৰা হ'ব আৰু গোৰ্খা লোকসকলক সকলো দিশত সুৰক্ষিত কৰি অসমীয়া জাতিৰ অনবদ্য অংগ এই গোৰ্খাসকলক কেনেকৈ সামগ্ৰিকভাৱে আগবঢ়াই নিব পাৰি তাৰ প্ৰচেষ্টা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনে কৰি আছে আৰু সদায় কৰি বিভিন্নজনে বিভিন্ন কথা কৈ থাকিব কেইদিনমান আগলৈ দুৰ্গাদা আমাৰ লগতে ঘূৰি ফুৰিছিল আমাৰ লবিতে লৈ একেলগে আছিল তেনেকৈ থাকে ৰাজনীতিত এইবিলাক অলপ কোৱা কথা কয় আৰু তেওঁ আৰু এজন কেণ্ডিডেট হৈছে গতিকে কেণ্ডিডেট হলে দুই এটা কথা ক'ব লাগিব কৈছে সেইটো কোনো এইখন হ'ল গোৰ্খা ছাত্ৰ সন্থাৰ অধিৱেশন এইসকল লোকে গোৰ্খা ভাইসকলে আমাক অতীজৰে পৰা আশীৰ্বাদ দি আহিছে মোদীজী আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইমানে আশীৰ্বাদ দিছে যে এইসকলৰ লোকৰ সন্মুখত আৰু ভোট বিচাৰিব নালাগে আশীৰ্বাদ বিচাৰিলে এনাফ উল্লেখ কৰিছে যে বিজেপি নাই অসমত কংগ্ৰেছৰ এ টিম আৰু বি টিমৰ মাজতে মূল যুঁজখন হ'ব বুলি ঘোষণা কৰিছে চাওক এতিয়া কংগ্ৰেছ আছে নে নাই তেওঁ হয়তো আলোচনা কৰক কংগ্ৰেছ যে অসমত নাই এই কথাটো তেওঁই নিজে স্বীকাৰ কৰিছে তেওঁ নিজেই স্বীকাৰ কৰিছে যে কংগ্ৰেছ নাই কংগ্ৰেছটো নোহোৱাটো স্বাভাৱিকেই কাৰণ কংগ্ৰেছ যেতিয়ালৈকে কংগ্ৰেছ বংশবাদক বাদ দি কংগ্ৰেছ চলিছিল তেতিয়ালৈকে আছিল যেতিয়াই অসমত বংশবাদ আৰম্ভ কৰিলে তেতিয়াই কংগ্ৰেছটো নোহোৱা হৈ গ'ল এতিয়া বংশবাদ চলাবৰ কাৰণে যোনে চেষ্টা কৰে তেওঁলোকে খুব কংগ্ৰেছ ধৰি ৰাখিব পাৰিব গতিকে কংগ্ৰেছ অসমত নাই অসমত প্ৰচণ্ড ৰাষ্ট্ৰক ভাল পোৱা মানুহ আছে প্ৰচণ্ড জাতিটোক ভাল পোৱা মানুহ আছে আৰু ৰাষ্ট্ৰ আৰু জাতিটোক ভাল পোৱা সকলো মানুহ বিজেপিৰ মজিয়ালৈ আহি একেলগে কাম কৰিছে আৰু ৰাষ্ট্ৰক যোনে শোষণ কৰিব খোজে ৰাষ্ট্ৰৰ নামত যদি নিজৰ ব্যক্তিগত জীৱন আগবঢ়াব খোজে তেওঁলোক কংগ্ৰেছত এতিয়াও আছে যোনে বুজি পাইছে সি লগে লগে আহিছে আগদিনাখন গৌৰৱৰ লগত ঘূৰি থাকে পিছদিনা আহি আমাৰ তাত জইন কৰে বুজি পায় যে এওঁলোকেতো নিজৰ কথাহে কৈ আছে ৰাষ্ট্ৰৰ কথা কোৱা নাই জাতিৰ কথা কোৱা নাই গতিকে তেওঁলোকৰ পৰা গুচি আহি আমাৰ তাত জইন কৰে ৰাষ্ট্ৰক ভাল পোৱা আৰু জাতিক ভাল পোৱা মানুহ সকলো বিজেপি সদৌ গোৰ্খা ছাত্ৰ সন্থা ওদালগুৰি জিলাৰ ৪২ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনত উপস্থিত থাকি আমি পৰম সন্তুষ্টি লাভ কৰিলোঁ আৰু ভাৰতবৰ্ষৰ খিলঞ্জীয়া গোৰ্খা ভাইসকলে সকলো সময়তেই ভাৰতবৰ্ষৰ একতা অখণ্ডতা সাৰ্বভৌমত্বৰ হকে যুঁজ দি আহিছে এখন বৃহত্তৰ সনাতনী সমাজৰ মূল অংগ হিচাপে তেওঁলোকে সদায়েই তেওঁলোকৰ দায়িত্ব খুব সংবেদনশীলতাৰে নিৰ্বাহ কৰি আহিছে গতিকে যেতিয়াই গোৰ্খাসকলক পাওঁ তেতিয়াই মনত প্ৰচণ্ড দেশভক্তিৰ এটা ভাৱ জাগৃত হয় আজিও আকৌ দেশমাতৃৰ কাৰণে কাম কৰাৰ কাৰণে দুগুণ উৎসাহেৰে যাতে আমি গোটেই সমাজখনক একত্ৰিত কৰি যাতে আমি আগবাঢ়ি যাব পাৰোঁ তাৰ বাবে আমি আজি আকৌ সংকল্প ল'লোঁ আৰু আজি উৎসাহিত হ'লোঁ আকৌ এবাৰ এই গোৰ্খা ভাইসকল বিভিন্ন তেওঁলোকৰ সমস্যা আছে চৰকাৰে প্ৰটেক্টেড ক্লাছত তেওঁলোকক অন্তৰ্ভুক্ত কৰিছে বিটিআৰত তেওঁলোকক প্ৰটেক্টেড ক্লাছ আছে এই ক্লাছটো এতিয়ালৈকে ইমপ্লিমেণ্টেশ্যন হোৱা নাই অতি সোনকালে বিটিআৰ চৰকাৰে গোৰ্খা ভাইসকলক তেওঁলোকে সন্মুখীন হোৱা সমস্যাবিলাকৰ বিটিআৰ চৰকাৰৰ ফালৰ পৰা যিখিনি সমাধানৰ কাম কৰিব লাগে এই কামখিনি কৰি লগতে ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰ আমি এইসকলৰ কাৰণে এই জনগোষ্ঠীৰ কাৰণে যিখিনি কাম কৰিব লাগে এইখিনি কাম আমি কৰি নিশ্চিতভাৱে বিটিআৰত ২০০৩ পূৰ্বে যিসকল লোক ইয়াত আছিল এইসকল লোকৰ ভূমিৰ অধিকাৰৰ সমস্যাৰ সমাধান হ'ব আৰু কিছুমান মানুহ বহুত পিছত আহিছে মানে তেওঁলোক মানে প্ৰব্ৰজনকাৰী বুলি ক'ব লাগিব অনুপ্ৰৱেশকাৰী বুলি ক'ব লাগিব সেইসকলৰ ক্ষেত্ৰতো কিছু
নতুন নীতি প্ৰস্তুত হ'ব এই নীতি যিসকলে তাৰ ক্ৰাইটেৰিয়া ফুলফিল কৰিব সেইসকলৰ নাগৰিকত্ব বিহুৰ পিছতেই আমি এই গোটেই কামখিনি যিহেতু ইলেকশ্যন কমিশ্যনৰ কোড অফ কণ্ডাক্ট চলি আছে কোড অফ কণ্ডাক্ট শেষ হোৱাৰ লগে লগে গোৰ্খাসকলৰ আটাইবিলাক সমস্যা বায়োমেট্ৰিকৰ পৰা আৰম্ভ কৰি ডি ভোটাৰৰ পৰা আৰম্ভ কৰি বা অন্য যিবিলাক আমাৰ ভূমিৰ সমস্যা আছে এই সমস্যাবিলাকৰ সমাধান হ'ব।